হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। পোষ্ট ৰিকুৱাৰমেণ্ট 2024 ভাৰতীয় ডাক বিভাগত চাকৰি মুকলি হৈ আছে আৰু বৃহৎ নিযুক্তি দিয়া হ'ব। 40,000 প্লাছ ভেকেঞ্চি ওলাইছে, মানে 40,000তকৈও অধিক পদ মুকলি হৈ আছে। আৰু ইয়াৰ কাৰণে মিনিমাম 10 পাছ কৰিলে, অৰ্থাৎ মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু অনলাইন মাধ্যমেৰে পাৰিব এপ্লাই কৰিবলৈ। আমি ভিডিঅ'টোত সকলোখিনি কথা আলোচনা কৰিম, ক'ত ওলাই আছে, কিমান ভেকেঞ্চি, কেনেকৈ এপ্লাই, লাষ্ট ডেট কেতিয়ালৈকে আছে। গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ইণ্ডিয়ান পোষ্ট GDS ভেকেঞ্চি 2024 চেক এপ্লিকেশ্যনছ ফ্ৰম এলিজিবিলিটি এপ্লাই অনলাইন ফৰ 40,000 প্লাছ পোষ্ট। দেখিছে আপোনালোকে 40,000তকৈ অধিক পোষ্ট মুকলি হৈ আছে। ইণ্ডিয়ান পোষ্ট GDS ভেকেঞ্চি 2024 ইন দ্য ইণ্ডিয়ান পোষ্ট অফিচ এ গভৰ্ণমেণ্ট জব opportunity has become available for 10 class students. The Ministry of Post Office will soon announce the Indian Post GDS vacancy 2024 notification. দেখিছে আপোনালোকে 10 class student 10 পাছ কৰা সকলো এপ্লাই কৰিব পাৰিব আৰু if you have also passed the 10th and 12th and want to get more information about this Indian Post GDS vacancy 2024 then you can read this article completely. আপোনালোকে দেখিছে 10 আৰু 12 পাছ কৰিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। 10 অৰ্থাৎ মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব আৰু হাই ছেকেণ্ডেৰী পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইণ্ডিয়ান পোষ্টেল ডিপাৰ্টমেণ্ট উইল চুন ৰিলিজ দ্য ইণ্ডিয়ান পোষ্ট GDS ভেকেঞ্চি 2024 অতি সোনকালে মুকলি হ'ব, যিহেতু নটিফিকেশ্যন মুকলি হ'ল, এপ্লাই অতি সোনকালে হ'ব। একৰ্ডিং টু হুইচ 3 উইল বি ৰিকুৱাৰমেণ্ট অফ গ্ৰামীণ ডাক সেৱক। দ্য অনলাইন ইণ্ডিয়ান পোষ্ট GDS vacancy 2024 application process is going to start soon and 3 will be no daily in the merit list for selection. According to the news media, the registration process for Indian Post GDS vacancy 2024 will start soon at the official website. আপোনালোকে দেখিছে অতি সোনকালে মুকলি হ'ব, মে জুন মাহৰ ভিতৰতে মুকলি হ'ব। Indian Post GDS vacancy 2024 this is to inform you all that the Indian Post Office has many branches in the rural and urban. গাঁৱলীয়া আৰু নগৰীয়া এলেকাবিলাকত মুকলি হৈছে। এৰিয়াছ অফ অল দ্য ষ্টেটছ ইন ইণ্ডিয়া, ভাৰতৰ প্ৰায় ষ্টেটতে অৰ্থাৎ প্ৰায়বিলাক ৰাজ্যতে মুকলি হৈছে। এণ্ড হেজ ওৱান অফ দ্য লাৰ্জেষ্ট নেটৱৰ্ক ইন দ্য কাণ্ট্ৰি। নাও দে কিপ কণ্ডাক্টিং ভেৰিয়াছ ৰিকুৱাৰমেণ্টছ টু মেইনটেইন দ্য বেলেঞ্চ ইন দ্য ৱৰ্ক ফ'ৰ্চ এণ্ড ৰিচেণ্টলি এণ্ড ইন দ্য আপকামিং মান্থছ। দেখিছে আপোনালোকে অহা মাহত মুকলি হ'ব, মানে মুকলি হ'ল, এপ্লাই প্ৰচেছ আৰম্ভ হ'ব। দে উইল চুন ৰিলিজ দ্য ইণ্ডিয়ান পোষ্ট GDS ভেকেঞ্চি 2024 notification. There will be more than 40,000 পোষ্ট অফ গ্ৰামীণ ডাক সেৱক এণ্ড ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ। দেখিছে আপোনালোকে গ্ৰামীণ ডাক সেৱক আৰু ব্ৰাঞ্চ পোষ্ট মাষ্টাৰৰ পোষ্ট মুকলি হৈছে। Qualified candidates can apply for Indian Post GDS vacancy 2024 as per notification. All the 10-12 pass candidate are eligible for this requirement. মই কৈছোঁ 10 পাছ কৰা আৰু 12 পাছ কৰা, মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পাছ কৰা কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ইয়াত এজ লিমিট দিয়া হৈছে 18 পৰা 40 বছৰলৈকে পাৰিব আপোনালোকে এপ্লাই কৰিবলৈ। কেণ্ডিডেট উইলিং টু এপ্লাই ফৰ ইণ্ডিয়ান পোষ্ট GDS ভেকেঞ্চি 2024 আৰ ছাজেষ্টেড টু ৰিড দ্য ইনফৰমেশ্যন। এইখিনি আপোনালোকক মই জনালোৱে অলৰেডি। ইণ্ডিয়ান পোষ্ট GDS ভেকেঞ্চি 2024 কি হাইলাইট ৰিকুৱাৰমেণ্ট ইণ্ডিয়ান পোষ্ট GDS ৰিকুৱাৰমেণ্ট 2024 দেখিছে আপোনালোকে 18টি ইণ্ডিয়া পোষ্ট অফিচ, টোটেল ভেকেঞ্চি 40,000 প্লাছ, পোষ্ট টাইটেল গ্ৰামীণ ডাক সেৱক আৰু ব্ৰাঞ্চ পোষ্ট মাষ্টাৰৰ পোষ্ট মুকলি হৈছে। কোৱালিফিকেশ্যন ৰিকুৱাৰ্ড 10 পাছ উইথ 50% মাৰ্কছ। আপোনালোকে মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব, কিন্তু 50% টেষ্ট লাগিব লগত। এজ লিমিট 18 পৰা 40 বছৰ কৈছোঁ। ৰেজিষ্ট্ৰেশ্যন মোড অনলাইন আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে চিলেকশ্যন প্ৰচেছ মেৰিট বেচিছ হ'ব আৰু অফিচিয়েল ৱেবছাইটত দিয়া হৈছে। আপোনালোকে দেখিছে ইণ্ডিয়ান পোষ্ট gd.online.gov.in, এইটো আপোনালোকে ভিজিট কৰি চাব পাৰে। ভাৰতৰ কেইবাখন ৰাজ্যতো মুকলি হৈছে, আপোনালোকে ৱেবছাইটটো ভিজিট কৰিলে গম পাব কোন কোন ষ্টেটত মুকলি হৈ আছে। ইণ্ডিয়ান পোষ্ট GDS ভেকেঞ্চি 2024 এলিজিবিলিটি, এইখিনিতো মই ক'লোৱে এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ আৰু হাই ছেকেণ্ডেৰী পাছ বিচৰা হৈছে। ষ্টেট গভৰ্ণমেণ্ট, ইউনিয়ন টেৰিটৰিয়েছ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, ৰিকগনাইজ বৰ্ডৰ পৰা পাছ কৰা হ'ব লাগিব। সেইখিনিতো মই আপোনালোকক ক'লোঁ। এজ লিমিটটো ক'লোৱে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত, মিনিমাম 18 বছৰ, মেক্সিমাম 40 বছৰ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে ৰিজাৰ্ভেশ্যনো আছে আৰু এজ ৰিলেক্সেশ্যনো ইয়াত দিয়া হ'ব। আপোনালোকে দেখিছে SC ST এণ্ড OBC উইল গেট 10% ৰিজাৰ্ভেশ্যন থাকিব, SC ST আৰু OBC কেণ্ডিডেটৰ কাৰণে।
সিৰিয়েল নাম্বাৰ কেটেগৰী দেখিছে আপোনালোকে শিডিউল কাষ্ট শিডিউল ট্ৰাইব অৰ্থাৎ SC ST কাৰণে এজ ৰিলেক্সেশ্যন 5 বছৰ থাকিব আদাৰ বেকৱাৰ্ড ক্লাছেছ অৰ্থাৎ OBC কাৰণে 3 বছৰ EWS কাৰণে নো ৰিলেক্সেশ্যন এজ ৰিলেক্সেশ্যন দিয়া নাই EWS কাৰণে PWD কাৰণে 10 বছৰ থাকিব PWD প্লাছ OBC কাৰণে 13 বছৰ PWD SC ST কাৰণে 15 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হ'ব আৰু ইয়াৰ কাৰণে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব চাওক আধাৰ কাৰ্ড 10 চাৰ্টিফিকেট 10 মাৰ্কশ্বিট ডমিচিয়েল ইনকম চাৰ্টিফিকেট EWS চাৰ্টিফিকেট কেটেগৰী চাৰ্টিফিকেট কম্পিউটাৰ চাৰ্টিফিকেট সিগনেচাৰ ফটোগ্ৰাফ এইখিনি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আৰু হাই সেকেন্ডাৰী পাছ কৰিলে হাই সেকেন্ডাৰী মাৰ্কশ্বিট চাৰ্টিফিকেট এইখিনি লাগিব আপোনালোকৰ আৰু ইয়াৰ কাৰণে ডকুমেণ্টছ ৰিচেণ্ট ইমেজ অফ দ্য এপ্লিকেণ্ট নো মোৰ দেন 50 KB আপোনালোকে 50 KB ভিতৰতে ফাইলটো ডাউনলোড মানে আপলোড দিব লাগিব এপ্লাই কৰোঁতে JPG ফৰ্মত ফাইল ফৰ্মেট দেখিছে আপোনালোকে JPEG ইয়ৰ সিগনেচাৰ আৰু আপোনালোকে ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটো দিব লাগিব বৰ্তমানৰ আৰু সিগনেচাৰ আপোনালোকে আপলোড কৰিব লাগিব 20 KB ভিতৰত ফাইল ফৰ্মেট JPEG আপোনালোকে দেখিছে গতিকে বন্ধুসকল ভিডিওটো আজি ইমানেই আছিলে আৰু ইয়াৰ নটিফিকেশ্যন যেহেতু মুকলি হ'ল আৰু অতি সোনকালে এপ্লাই এক্টিভ হ'ব মানে এপ্লাই লিংক এক্টিভ হ'ব এপ্লাই কৰিব পাৰিব মে মাহৰ লাষ্টতে জুন মাহৰ প্ৰথম বা জুন মাহৰ লাষ্টতে আপোনালোকে এপ্লাই কৰিব পাৰিব মানে জুন মাহৰ ভিতৰতে অতি সোনকালে আহিব ইয়াৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যিসকলে কৰা নাই যেতিয়া অনলাইন লিংক এক্টিভ হ'ব মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম আৰু A to Z প্ৰচেছখিনি মই আপোনালোকক দেখুৱাই দিম কেনেকৈ এপ্লাই কৰিব যিহেতু নটিফিকেশ্যন যেতিয়া মুকলি হ'ল আৰু এপ্লাই ষ্টাৰ্টটো হ'বই এপ্লাই কৰিব পাৰিবই যেহেতু নটিফিকেশ্যন মুকলি হ'ল বন্ধুসকল ইয়াৰ কাৰণে আপোনালোকে খালি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ছাবস্ক্ৰাইব কৰি থ'ব মই লগালগ ভিডিঅ' বনাই আপোনালোকক জনাই দিম যেতিয়া অনলাইন এপ্লাই আৰম্ভ হ'ব গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু ভিডিঅ'টো লাইক কৰিব কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰি জনাব নিশ্চয় আৰু এনেকুৱা ধৰণৰ ডেইলি চাকৰি খবৰসমূহ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ